Hi everyone, welcome to my another video আৰু এইটো চাগে মোৰ চেনেলৰ প্ৰথমটো লং ভিডিঅ' চ' আশা কৰোঁ সকলোৱে ভাল পাব আৰু আজি এতিয়াতো চবতে অকল পিকনিকৰ ভাইবছ ন চ' আমিও কাইলৈ এটা পিকনিক প্লেন কৰি থৈছোঁ তাৰ কাৰণে আমি আগদিনাখনে বাহঁতৰ ঘৰলৈ যাম আৰু বাহঁতৰ ঘৰৰ পৰা নেক্সট মৰ্ণিঙত আমি এই পিকনিক যাম চ' আজি 31 ডিচেম্বৰ আজিও একো প্লেন নথকা নহয় বাৰু তাই আজিও কিবা ৰাতিৰ কাৰণে কিবা কিবি প্লেন কৰি থৈছে চ' আমি কি কৰোঁ তাকে দেখাম মোৰ পূৰা বেগ পূৰা ৰেডি হৈ গ'ল আৰু ময়ো যাবলৈ ৰেডি হ'লোঁ এতিয়া বাছ মই গা চা ধুই স্কিন কেয়াৰ কৰি হৈ গ'ল বা মই ৰেডি হ'বলৈ আছোঁ বাকী ৰেডি হৈ যাম আৰু সিহঁতৰ ঘৰলৈ কিবা কিবি নিবলৈ ঠিক ঠাক কৰি আছোঁ বাকী ভিডিঅ'ত আগলৈ গম পাব এয়া মই ৰেডি হৈ গ'লোঁ তাৰপিছত যাবলগীয়া আছিলে 2টা বজাতে কিন্তু এতিয়া বাজি গ'ল 3টা বাজি পাৰ হৈ গ'ল বহুত লেট হৈ আছে তাই ফোনৰ ওপৰি ফোন কৰি আছে চ' জল্দি যাওঁ ব'লক। এয়া বাহঁতৰ ঘৰ আহি পাই গ'লোঁ আহি পোৱাৰ পাছতে চুমেয়াৰ লগত কথা পাতিলোঁ চুমেয়া মানে মোৰ বা ছোৱালী মোৰ ভাগিন আৰু এয়া হ'ল বা মানে মোৰ চিষ্টাৰ ইন ল আৰু এয়া হ'ল বাৰ ল'ৰা চুমেয়াৰ ভায়েক আৰু তাৰ নাম হ'ল ৰাইচ আৰু তাক মই হাই ক'ব কৈ আছোঁ বাট সি ক'ব পৰা হোৱাই নাই এণ্ড দেন মই তাক মোৰ লগত অলপ কমফৰ্টেবল কৰাবলৈ বাহিৰলৈ খেলাবলৈ আনিলোঁ আৰু তাৰ লগত অলপ টাইম খেলাৰ পাছত চুমেয়াক মই কেমেৰাত ওলাব কৈ আছোঁ বাট তাই নোলায় লাজ কৰে কাৰণ তাই বহুত ইণ্ট্ৰভাৰ্ট আৰু কেমেৰা চাই পাৰ্চন হয় এণ্ড আই থিংক উই শ্বুড ৰেচপেক্ট দেয়াৰ অ'ন মেডিটেশ্যন চ' ময়ো তাইক ফ'ৰ্চ নকৰিলোঁ আৰু তাৰপাছত আমি চাহ খালোঁ আৰু মোক ভিডিঅ' কৰা দেখি ৰচিদে হাঁহি আছে যে খাই শেষৰ পাছতহে মনত পৰিল বুলি খাই মেলি হোৱাৰ পাছত ড্ৰেছ চেঞ্জ কৰি আমি দুয়োজনীয়ে অলপ টাইম বেডমিণ্টন খেলিলোঁ তাৰে পাছত মই বহিলোঁ ৰাতি সাঁজৰ কাৰণে চিকেন বনাবলৈ চিকেনৰ ৰেচিপি বাৰু মই নিদিওঁ কাৰণ বেলেগ একো স্পেচিয়েলকৈ বনোৱা নাই জাষ্ট সকলোৱে সদায় বনোৱাৰ নিচিনাকৈ চিকেন কাৰী বনাইছিলোঁ আলুৰ লগত তাৰে মাজতে আকৌ আমি সকলোৱে একাপ চাহ খালোঁ কাঠআলু ফ্ৰাইৰ লগত তাৰ পাছত চিকেন হোৱাত সেয়া নমাই ময়ে আকৌ মাছ ফ্ৰাই কৰিলোঁ আৰু অলপ সময়ৰ পাছতে মোৰ মাছ ফ্ৰাইও হৈ গ'ল তাৰ পাছত আকৌ ৰাইচৰ লগত অলপ টাইম বাহিৰতে বহিলোঁ অলপ পাছতে আমাৰ ডিনাৰ কৰাৰো টাইম হ'ল আমি সকলোৱে একেলগে ডিনাৰ কৰি অলপ পাছতে শুই থাকিলোঁ তাৰ পাছত এয়া হৈছে 5 দিনৰ ভিডিঅ' 1 জানুৱাৰী ৰাতিপুৱা মই বাহিৰতে ঘূৰি এই ৰাতিপুৱা টাইমতে যে বাহিৰত বহুত চৰাই পৰি আছিল আৰু তাকে চাই মই ঘূৰি ব্ৰাছ কৰিলোঁ তাৰপাছত মই ফ্ৰেছ হৈ চাহ তাহ খাই অলপ টাইম ৰাইচক খেলালোঁ আৰু তাৰ চকাটোত উঠিবলৈ পাই কি খুচি তাৰপাছত আমি গা চা ধুই সকলোৱে ব্ৰেকফাষ্ট কৰি পিকনিক যাবলৈ ৰেডি হৈ গ'লোঁ পিকনিকলৈ বহুত মানুহৰ লগত যোৱা নাছিলোঁ বাৰু জাষ্ট বাহঁতৰ ফেমিলিটো আৰু আমাৰ ফেমিলিটো মিলি 10টামান মানুহে গৈছিলোঁ বাটত আমি সকলোৱে খুব ফূৰ্তি কৰি এয়া আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি জেগাডোখৰ খুব ধুনীয়া আৰু পিচফুল আছিল নদী পাহাৰ এইবিলাক মই বহুত ভাল পাওঁ আৰু ভালনো কিয় নাপাম নদী পাহাৰে ভৰি থকা অসমত জন্ম লৈ ভাল নাপালেনো হ'বনে বাই দ্য ৱে এয়া হৈছে ধনশিৰি মুখ বোকাখাটৰ অলপ আগলৈ গৈ পায় প্ৰায়ে চাগে চিনি পায়েই তাত গৈ আমি অলপ ফুৰিলোঁ ফটো মাৰিলোঁ ভ্লগৰ কাৰণে ক্লিপ দুটামানো ল'লোঁ বেডমিণ্টন খেলিলোঁ তাৰপৰা সকলোৱে একেলগে খাই মেলি ঘৰলৈ গুচি আহিলোঁ 2025 বৰ্ষক এনেকৈ আদৰিলোঁ আৰু 2024 বৰ্ষক বিদায়ো দিলোঁ এই 2024 বৰ্ষটো মোৰ কাৰণে বহুত স্পেচিয়েল বুলিয়ে ক'ব পাৰি কিয়নো এই বছৰটোৱে বহুত কিবা কিবি দিলে মোক এই বছৰটোতে ৰচিদ আৰু মই দুয়ো বিয়া পাতিলোঁ বছৰৰ আৰম্ভণিৰ পৰা শেষলৈ বহুত মানুহ চিনি পালোঁ গম পালোঁ যে পৃথিৱীৰ সকলো মানুহ তোমাৰ মোৰ নিচিনা চিধা নহয় মানুহক না ক'ব নোৱাৰা হেবিটটোৰ পৰা সম্পূৰ্ণ নহ'লেও অলপ হ'লেও পৰা হ'লোঁ কথাতে কান্দি দিয়া স্বভাৱটো সলাবলৈও চেষ্টা কৰিম কিয়নো মানুহে তুমি হাৰ্ট হোৱাটো বেয়া নাপায় বৰঞ্চ ৰংহে পায় মানুহ যেনেকুৱাই হওক সকলোৰে মাজতে আমি জীয়াই থাকিবই লাগিব চ' ৱেলকাম 2025 এণ্ড হেপী নিউ ইয়েৰ ৰাইজ আই ন' অলপ লেট হ'ল বাট কি কৰিম মোৰ লাইফৰ হেক্টিক শ্বেডিউলটোৰ পৰা মই টাইমেই পোৱা নাছিলোঁ 31 আৰু 1 জানুৱাৰীৰে ক্লিপ কিন্তু মই এডিট কৰিব পাৰিছোঁ এতিয়াহে কি কৰিম উপায় নাই আৰু তথাপি অলপ পাংচুৱেল হ'ব ট্ৰাই কৰিম বাৰু সেইবোৰ বাদ দিয়ক এতিয়া আমিও ঘৰ আহি পালোঁ আৰু ড্ৰেছ চেঞ্জ কৰি ফ্ৰেছ হৈ গ'লোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ আৰু মোৰ চেনেলটো যদি ফ'ল' বা ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থৈ যাব চ' আজি ভিডিঅ'টো ইমানতে আকৌ এটা নতুন ভিডিঅ' লৈ মই আকৌ আহিম টিল দেন বাই বাই